Nazar? Mati. Oh, আমার দাদা আছে কিমান বয়স হ'ল 20 বছৰ প্ৰথম গৈছে কেইটা বজাত তোমালোকে লাষ্ট ফোন পাইছা ৰাতি নাই নাই এনেই যোগাযোগ হৈছিল নে ঘটনাটো হোৱাৰ আগতে তার আগতে যোৱা আগতে হৈছিলে কিন্তু তুমি কাম কৰা নেকি ইয়াত বাগানত কাম কৰা लगे हो आगे के सर्बानंद सोनोवाल सर लगे आगे मुख्यमंत्री रहे सेंट्रल मिनिस्टर लगे ল'ৰা ছোৱালী আছে নেকি নাই নাই ল'ৰা ছোৱালী ট্ৰেছ হৈছে মানে আমিতো ট্ৰেচিঙৰ ওপৰতে ট্ৰেছ ভোটৰ কথা হৈছে ট্ৰেছ আইডেণ্টিফাই মানে আৰ্মি আৰু NDRF জইণ্ট অপাৰেশ্যন লোকেট কৰিব পাৰি মানে আপোনালোক সকলোৱে এটি কথা গম পাইছে যে আমাৰ গেলাপুখুৰী চাহ বাগিচাৰ প্ৰায় 22 গৰাকী শ্ৰমিক আঞ্জাও জিলা সেই ঠাইত কিবা কনষ্ট্ৰাকশ্যন কামৰ কাৰণে তেখেতসকলে গৈছিল ৰাস্তাত দুৰ্ঘটনা সংঘটিত হ'ল এই ট্ৰাক দুৰ্ঘটনাত ইতিমধ্যে পাহাৰৰ বহু ওপৰৰ পৰা দুৰ্গম বনাঞ্চলত সেই দুৰ্ঘটনাত যিসকল আমাৰ শ্ৰমিকৰ সন্ধানহীন হৈছে তেখেতসকলৰ ইতিমধ্যে অৱস্থান উদ্ধাৰ কৰিবৰ বাবে ভাৰত চৰকাৰ অৰুণাচল প্ৰদেশ চৰকাৰ আৰু অসম চৰকাৰ তিনিখন চৰকাৰে দিনে নিশাই কাম কৰি আছে আৰু যিমানকেইটা এজেঞ্চি উদ্ধাৰ অভিযানত আছে বিশেষকৈ NDRF আৰু ইণ্ডিয়ান আৰ্মি আৰু BRTF অসম পুলিচ অৰুণাচল পুলিচ সকলোৱে মিলি চেষ্টা চলাই আছে ইতিমধ্যে আমাক উপায়ুক্ত ডাঙৰীয়াই তিনিচুকীয়াৰ জনোৱা মতে 17 গৰাকী ট্ৰেছ হৈছে আৰু কেইবাগৰাকীকো এতিয়া ইতিমধ্যে তেখেতসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে উপায়ুক্ত ডাঙৰীয়াই কোৱাৰ মতে 2 গৰাকী উদ্ধাৰ হৈছে আৰু বাকীসকলৰ বাবে উদ্ধাৰ অভিযান চলি আছে নিৰন্তৰভাৱে আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই গোটেই ঘটনাটোত দুখ প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে যাতে এই উদ্ধাৰ অভিযানত যাতে সকলোৱে নিষ্ঠাৰে কাম কৰিব লাগে আৰু লগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৰিলিফ ফাণ্ডৰ পৰা এককালীন 2 লাখ টকাকৈ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাকৈ সৰ্বমুঠ 7 লাখ টকাকৈ নেক্সট অফ কিনৰ তেখেতসকলৰ পৰিয়াললৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰা হৈছে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ একেবাৰে পৰিয়ালৰ আপোন সেই 22 গৰাকী শ্ৰমিকৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে আৰু যিসকল ইতিমধ্যে হস্পিটেলত চিকিৎসাধীন হৈ আছে তেখেতসকলৰ আশু আৰোগ্য আমূলকে সকলোৱে নিষ্ঠাৰে আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আজি ইয়ালৈ আহি তিনিচুকীয়াৰ আয়ুক্তৰ সৈতে মিলি আমি প্ৰতিটো পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিলোঁ আৰু আগন্তুক দিনত তেখেতসকলৰ যিখিনি মনৰ কথা সেইখিনিক বিশেষভাৱে এড্ৰেছ কৰিবৰ বাবে আয়ুক্ত ডাঙৰীয়াই তেখেতসকলৰ সৈতে মিলি বিতংভাৱে আলোচনাত মিলিত হ'ব আৰু আমি এই মুহূৰ্তত এটাই কথা ক'ব পাৰোঁ যে
আমাৰ যিহেতু পৰিয়ালৰ 22গৰাকী সদস্যৰ এই অৱস্থা হৈছে, গতিকে তেখেতসকলৰ সদায় আমি আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ গভীৰ সমন্বয় জ্ঞাপন কৰিছোঁ আৰু এই কথা নিশ্চিত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিটো পৰিয়ালৰ সৈতে আছে আৰু থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।